ইয়াৰ পিছত বহুত সত্ৰ আছে মূলতঃ আজি তেখেতসকল উপস্থিত আছে আউনীআটী দক্ষিণপাট মিলি আমি বাহিৰলৈ আহিম। প্ৰয়াগৰাজত অনুষ্ঠিত যি পবিত্ৰ কুম্ভ মেলা ইয়াত প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰ যি অসমক প্ৰতিনিধিত্ব কৰিছে, অসমক দৰ্শাই তুলিছে, তাত আজি এখনি খুব সুন্দৰ ভাওনা প্ৰদৰ্শিত হ'ল। শংকৰদেৱৰ যি সৃষ্টি সেই ভাওনা প্ৰদৰ্শিত হ'ল। তাকে আজি আমি সেই ভাওনা আমাৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়াৰ তত্বাৱধানত ভাওনাভাগী আহিছিলে। তেখেতৰ পৰাই আজি কিছু এতিয়া কথা আমি জানিবলৈ চেষ্টা কৰিম। পীতাম্বৰদেৱ গোস্বামী ডাঙৰীয়া, অনুগ্ৰহ কৰি জনাব এই ভাওনাভাগী যে ইয়াত আজি অনুষ্ঠিত হ'ল, ইয়াৰ পৰা এতিয়া আমি কিছু বহিৰাজ্যৰ লোক আমি লগ পালোঁ, তেখেতসকলে কৈছে খুব সুন্দৰ হৈছে। কেনেকুৱা লাগিছে আজি মনটো? আজি সঁচা অৰ্থত ক'বলৈ গ'লে আমি এক প্ৰকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট অংকীয়া ভাওনাৰ যোগেদি আমি অন্ততঃ ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা অহা লোকসকলৰ মাজত প্ৰদৰ্শন কৰি কৃতকাৰ্য হৈছোঁ। কাৰণ মহাপুৰুষজনাই এই ভাওনা কেৱল অসমৰ কাৰণে সৃষ্টি কৰা নাই, আৰু সেইকাৰণে ব্ৰজাৱলী ভাষা সৃষ্টি কৰিছিলে, যিটো ভাষাত মৈথিলী, হিন্দী, অসমীয়া সংমিশ্ৰণ আছে, যিটো ভাষা ভাৰতীয় সৰ্বস্তৰ লোকে দেখিলে শুনিলে বুজি পায়। আৰু সেইকাৰণে আমি কুম্ভলৈ আমাৰ কেশৱ দাসজীয়ে মতাৰ লগে লগে আমি ৰাম বিজয় ভাওনা অনাৰ সিদ্ধান্ত লৈছিলোঁ যে এই ভাওনাখন দৰ্শন কৰাৰ লগে লগে সকলোৱে ইয়াৰ তত্ত্ব অনুভৱ কৰিব পাৰিব। আৰু ভাওনা কি ইমান অসমৰ সমৃদ্ধ এটা সাংস্কৃতিক অনুষ্ঠান, এই কথাটো উপলব্ধি কৰিব। আমি বহি থাকোঁতেই কেইবাজনো ইয়াৰ প্ৰয়াগৰ লোকে কৈ আছে যে এয়া জনক, এয়া সীতা, এয়া ৰাম, ইমান সুন্দৰকৈ তেওঁলোকে মন্তব্য দি আছে, ভাৱতে গম পাইছে। তেওঁলোকে ইমান সুন্দৰ মন্তব্য দিছে। তেতিয়া আমি গম পাইছোঁ যে সঁচাকৈয়ে মহাপুৰুষজনাই যি উদ্দেশ্যে গোটেই মানৱ প্ৰজাতিক এই ভাওনাৰ যোগেদি যি বাৰ্তা দিবলৈ বিচাৰিছিলে সেইটো আজি সফল হৈছে। আৰু আমাৰ অসমত 1000ৰো অধিক সত্ৰ আছে, প্ৰায়বিলাক সত্ৰতে এই ভাওনাৰ চৰ্চা কৰে। আমাৰ কাষতে দক্ষিণপাট আছে, তেখেতসকলে চৰ্চা কৰে, কমলাবাৰী আছে, গড়মূৰ আছে, বিভিন্ন সত্ৰ আছে, সকলো সত্ৰই এনে ভাওনা চৰ্চা কৰি আহিছে। আৰু এই অংকীয়া ভাওনা আমাৰ আউনীআটী সত্ৰই আজি যিটো শিল্পী দল লৈ আহি ইয়াত পৰিৱেশন কৰিলে, আমি নিজেই দৰ্শক ৰূপে যেতিয়া আছোঁ আমি অনুভৱ কৰিছোঁ যে এই বাৰ্তা তেওঁলোকে শিল্পীসকলে সমাজত দিবলৈ সমৰ্থ হৈছে। আৰু আমি ইয়াৰ যোগেদি এইটো কথা পুনৰ ক'ব খোজোঁ যে অসমখন সংস্কৃতিৰে ভৰা ক্ষেত্ৰ। গোটেই উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰ কৰি অসমে যি সাংস্কৃতিকভাৱে প্ৰতিনিধিত্ব কৰি আহিছে, আৰু আজি ভাওনাখনে সেই কথা প্ৰতিফলিত কৰিছে যে অসম সাংস্কৃতিকভাৱে কিমান এখন সমৃদ্ধ ক্ষেত্ৰ। আমি আজি আনন্দিত। ধন্যবাদ, বহুত বহুত ধন্যবাদ। কেশৱ দাস ডাঙৰীয়া আছে, তেখেতৰ পৰা আমি এতিয়া কিছু কথা আজি জানিবলৈ চেষ্টা কৰিম। কেশৱ দাস ডাঙৰীয়াৰ তত্বাৱধানতে এই সমগ্ৰখিনি আগবাঢ়িছে। ডাঙৰীয়া, আজি আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? খুব সুন্দৰ এখন এই ভাওনা প্ৰদৰ্শিত হৈ গ'ল, ৰাইজ যথেষ্ট আছিলে, হাত চাপৰিয়ে গজগজাই গৈছিলে, আপোনাৰ আজি অনুভৱ কেনেকুৱা? মই বহুত বছৰ পুৰণা মনোবাঞ্ছা পূৰণ হৈছে। মই জানো আমাৰ অসমীয়া কলা কৃষ্টি বহুত সুন্দৰ, আমাৰ ক্ষত্ৰিয় পৰম্পৰা যেটো অংকীয় ভাওনা এইটো মানুহ ভাল পাব মই আগতে গম পাইছিলোঁ, কিন্তু ইমান ভাল পাব এইটো গম পোৱা নাছিলোঁ। তেখেতে দক্ষিণপাট সত্ৰাধিকাৰ প্ৰভু যেতিয়া দীপ প্ৰজ্বলন কৰি আছিল, মনে মনে ভয় লাগিছে কি কোনোবা যদি উঠি গুচি যায় কেনেকুৱা লাগিব। কিন্তু যেনেকা যেটো আমাৰ সূত্ৰধাৰবিলাক সোমাইছে, আমাৰ সংগীত বৃন্দী প্ৰদৰ্শন কৰিছে, যেতিয়া তাৰপিছত আমাৰ ভাওনাৰ যেটো প্ৰাৰম্ভ হৈছে, আমাৰ পাত্ৰবিলাক উঠিছে মঞ্চত, তেতিয়াৰ পৰা যেটো এটা আকৰ্ষণ আহিছে, এইটো অৱৰ্ণনীয়। তেখেতে কানেকশ্যন পাইছে, এটা কানেক্ট হৈছে। এইটো কানেক্ট হোৱাৰ পিছত কিন্তু তেখেতে চকুৰ ষ্টেজৰ পৰা বেলেগ দৃষ্টিত যোৱাই নাই। এইটো চাই মই লাগিছে নাই এইটো আমাৰ যেটো বিশ্ব দৰবাৰত যাবই, আৰু এইটো খাটাং। যেতিয়া সত্ৰাধিকাৰ প্ৰভু আছে, দুইটাই সত্ৰাধিকাৰ আছে, তেখেতেও গম পাইছে কি তেখেতেও আগৰ পৰা কৈ আছে কি আমাৰ সংস্কৃতি বহুত সমৃদ্ধ যাব লাগে। और इतना किंतु मोर पूर्ण विश्वास हो इतने सभी माते वो आमा और बहुत श्रद्धा करी माते वो और इतने सभी कम पाए से मात्र कामाख्या मंदिर हमारे तात नहीं हमार समृद्धशाली वैष्णव परंपरा हुआ से আমাৰ মাজত সন্মানীয় সত্ৰাধিকাৰ ননীগোপাল দক্ষিণপাট সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ ননীগোপাল মহন্তনীয়া আছে। তেখেতৰ পৰা এতিয়া আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ডাঙৰীয়া, আজি আপোনাৰ মনৰ অনুভৱ কেনেকুৱা পালে অলপ জনাব। সকলো জীৱতকৈ মানৱকে শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়।
এই কাৰণেই মানৱ জীৱনৰ মাধ্যমেদি জীৱনৰ সফলতা অনা যায় আৰু সেই সফলতা আনিবৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ দ্বাৰাই ভগৱত প্ৰাপ্তি পোৱাটোৱেই হ'ল মানৱ জীৱনৰ লক্ষ্য। অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ যি ভাওনা, এই ভাওনাই মানুহক ভগৱত ভাৱ জাগৃত কৰি ভগৱন্তৰ লগত সংপৃক্ত হ'বলৈ সুবিধা প্ৰদান কৰে। এনে ভাওনা এই পবিত্ৰ মহাকুম্ভমেলাত পবিত্ৰ ভকতৰ পদধূলা, মহাগংগা পবিত্ৰ জলৰাশি আৰু তাৰ লগতে এই যি ভাওনা, যাক 1000 যজ্ঞৰ ফল বুলি আমাৰ বাবাই কৈছে, এই সকলোবিলাক সংমিশ্ৰিত হৈ এটা মহান পবিত্ৰ যজ্ঞলৈ পৰিণত হৈছে। লগতে এই বিশ্ব দৰবাৰলৈ যাবলৈ এখোজ আগবাঢ়ি গৈছে। অসমৰ এই সংস্কৃতিয়ে এদিন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ তেখেতসকলৰ। আমি ইয়াৰ পিছত বহুত সত্ৰ আছে, মূলতঃ আজি তেখেতসকল উপস্থিত আছে, আউনীআটী দক্ষিণপাট মিলি আমি বাহিৰলৈ আহিম। আচ্ছা, তেখেতে খুব সুন্দৰ এটা কথা ক'লে। এই ক্ষেত্ৰত তেখেতসকলে যি আমাৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ যি সংকল্প হাতত লৈছে, এই ক্ষেত্ৰত যেন সমগ্ৰ অসমবাসীয়ে সহায় সহযোগিতা আগবঢ়ায়, তাকেই আমাৰ পিনৰ পৰাও কামনা কৰিলোঁ। ধন্যবাদ।